Hello everyone. আহিছে notification Guwahati High Court ফালৰ পৰা কি পোষ্ট খালি হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব এপ্লাই কৰা অন্তিম তাৰিখ কিমান বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান ভিডিঅ'টি হেকলেক চাই থাকিব আহিছে এডভাৰটাইজমেণ্টৰ গুৰুত্বপূৰ্ণ তথ্য ইম্পৰ্টেণ্ট ডেট এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব 15/7/2025 3 PM ৰ পৰা আৰু লাষ্ট ডেট হৈছে 31/7/2025 আৰু ফিজ পেমেণ্ট কৰিব লাগিব যেহেতু ফিজ পেমেণ্ট কৰা অন্তিম তাৰিখ হৈছে 5/7/2025 এপ্লিকেশ্যন প্ৰচেছৰ সন্দৰ্ভত জনাব বিচাৰিছো PWD সকলে কোনো ধৰণৰ এপ্লাই কৰিবলৈ ফিজ পেমেণ্ট কৰিব নালাগে কিন্তু যদি আপুনি SC ST হয় 250 টকা পেমেণ্ট কৰিব লাগিব ফৰ অল আদাৰ হলে আপোনালোকে 500 টকা পেমেণ্ট কৰিব লাগিব এপ্লাই কৰাৰ নামত গুৰুত্বপূৰ্ণ পইণ্টৰ আহিছে ডিস্ট্ৰিক্ট ওয়াইজ যেটো পদ আহিছে অল ডিস্ট্ৰিক্টতে খালি হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ বাবে আমি যদি চাওঁ গেট পে স্যালাৰি কিমান নিশ্চয় দেখিছে আসাম ইণ্ডাষ্ট্ৰিয়েল অফ পে ৰেস 40,000 to 70,000 পৰ্যন্ত উইথ গেট পে হ'ব 6,200 টকাৰ পৰা আপোনাৰ আৰম্ভ হ'ব ইয়াত পইণ্ট উল্লেখ কৰা হৈছে প্ৰতিটো ডিস্ট্ৰিক্টতে খালি হৈছে পোষ্ট নিশ্চয় দেখিছে সি আৰু ডি কেটেগৰীত পোষ্ট খালি হৈছে আনৰিজাৰ্ভ SC STP STS PWBD OBC MOBC বাবে খালি হৈছে পোষ্ট আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ খালি হৈছে বজালি হৈছে 9টা বাক্সা হৈছে 2টা বৰপেটা হৈছে 8টা বিশ্বনাথত হৈছে 12টা তেনেৰে পোষ্ট খালি হৈছে কাছাৰ চৰাইদেউ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰে পোষ্ট খালি হোৱা দেখিবলৈ পোৱা গৈছে 34খন ডিস্ট্ৰিক্টত পোষ্ট আপডেট আহিছে টোটাল পদৰ সংখ্যা হৈছে 367টা পদ খালি হৈছে বৰ্তমান বিজ্ঞাপন অনুযায়ী তাৰপাছত জনাব বিচাৰিছো গুৰুত্বপূৰ্ণ পইণ্ট ভিডিঅ'টি হেকলেকে চাই থাকিব এলিজিবিলিটি ক্ৰাইটেৰিয়া জনাব বিচাৰিছো এ ক্যান্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফ্ৰম এ UGC ৰিকগনাইজড ইউনিভাৰ্চিটি এজ অন দা লাষ্ট ডেট অফ সাবমিশন অফ এপ্লিকেশ্যন গতিকে আপোনালোকে UGC ৰিকগনাইজড গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব তেতিয়া পদৰ বাবে সুন্দৰকৈ আবেদন কৰিব পাৰিব He must press a certificate of computer knowledge of minimum 3 month duration 3 মহিলা আপোনালোকৰ কম্পিউটাৰ নলেজ থকা সাৰ্টিফিকেট থাকিব লাগিব হেৰ মনত ৰাখিব তাৰ সমান্তৰাল থাকিব লাগিব দা ক্যান্ডিডেট should have knowledge of the official language of the state of Assam Assamese অৰ্থাৎ আপোনালোকৰ অফিচিয়েল ল্যাঙ্গুৱেজ অসমীয়া ভাষা জনা হ'ব লাগিব আৰু যেহেতু পোষ্টখিনি হৈছে অসমৰ বাবে আৰু গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে আপোনালোকৰ থকা হ'ব লাগিব ভিলেজ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব অসম চৰকাৰৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব অৰ্থাৎ আপোনালোকৰ পোনপটীয়াকৈ চাবলৈ গ'লে অসমত যিখিনি থাকে স্থায়ী বাসিন্দা তেখেতলোকে সেই পদ এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব নেক্সট হৈছে এজ লিমিট জনাব বিচাৰিছো এজ লিমিটত গুৰুত্বপূৰ্ণ এটা ভাল ডিসকাউন্ট দিছে ইয়াত নিশ্চয় দেখিছে ইয়াত কোৱা হৈছে যে ক্যাটেগৰী ৱাইজ আনৰিজাৰ্ভ দুটা ভাগ কৰা হৈছে আনৰিজাৰ্ভৰ বাবে 18 পৰা ম্যাক্সিমাম 40 বছৰ আৰু OBC MOBC বাবে 18 পৰা ম্যাক্সিমাম 43 বছৰ আৰু ঠিক সেইদৰে SC STP STH ৰ বাবে 18 পৰা 45 বছৰ আৰু PWBD পাৰ্সন উইথ ডিসেবিলিটি বেনমাৰ্ক তেখেতলোকৰ 18 পৰা 50 বছৰ এই সিলেকশন দিছে গতিকে চিন্তা কৰিব নালাগে এটা জনাব বিচাৰিছো কেনেকৈ আপোনাক সিলেকশন কৰা হ'ব কেনেকৈ আপুনি চাকৰিৰ বাবে যোগ্য এক পম্পৰে জনা হৈছে কমন ৰিটেন টেষ্ট OMR বেস টেষ্ট অনুষ্ঠিত হ'ব 120 নম্বৰ আপোনালোকৰ পেপাৰ থাকিব সময় থাকিব 2 ঘণ্টা তাত কি সিলেবাস পঢ়িব লাগিব আপোনালোকে জেনেৰেল ইংলিছ 50 marks general knowledge including computer knowledge 30 marks লগতে general aptitude 20 marks পৰীক্ষা অনুষ্ঠিত হ'ব আৰু লগতে আপোনালোকৰ এখন ইম্পৰ্টেন্ট পইণ্ট যেটা পাৰ্ট এটা ইম্পৰ্টেন্ট দিব লাগিব হেয়া হৈছে অফিচিয়েল ল্যাঙ্গুৱেজ অফ দা ষ্টেট অফ আসাম Assamese 20 marks which will be qualifying in the nature qualifying marks shall be 40% of 20I8 গতিকে আপোনালোকৰ এখন নেচাৰেলি এখন আসামিছৰ পাৰ্ট থাকিব আসামিছ পাৰ্টটো আপুনি এজ এ কোৱালিফাই পেপাৰ হে ইয়াত মাৰ্কসটো এড নহয় যেহেতু গতিকে এখন পেপাৰ কোৱালিফাই কৰিব লাগিব তেতিয়া আপুনি বাকি গিটাত ভাল ৰিজাল্ট পালে আপোনালোকে সিলেকশন হ'ব এই কথা মনত ৰাখিব জাস্ট আসামিছ পেপাৰখন মাত্ৰ কোৱালিফাই পেপাৰ হে তাৰপিছত গুৰুত্বপূৰ্ণ পইণ্ট স্টেজ 2 টোলে স্টেজ 1 ত উল্লেখ কৰিছে each question will carry 1 mark দেয়াৰ নেগেটিভ মাৰ্কিং আছে এভৰি আপোনালোকৰ 1/4 ৰ পৰা আই 0.25 মাৰ্কস আপোনাৰ শুদ্ধ উত্তৰ যদি ভুল হয় তেতিয়া আপোনালোকৰ ভুল উত্তৰৰ বাবে আপুনি নেগেটিভ মাৰ্কিং কাট খাব আপোনাৰ মাৰ্কস হেতু মনত ৰাখিব তাৰপিছত গুৰুত্বপূৰ্ণ পইণ্ট ইমতে গম পালে গতিকে আপোনালোকৰ ইয়াত উল্লেখ কৰা হৈছে মাৰ্কস obtained in the Assamese language significant will not be continued in the preparing the merit list of written test as well as the final select list হেতু বুজি পাইছে বা ক্যান্ডিডেটক মতা হ'ব যেটো ক্যান্ডিডেট ইন দা ৰেশিও অফ 1:5 from the rank wise mark sheet of the written test 5 times the total post of a particular district will be called to the stage 2I computer skill test 35 mark গতিকে 35 নম্বৰ কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব তাত 1:5 অৰ্থাৎ এটা পদৰ বিপৰীতে 522 জন ক্যান্ডিডেট কৈ মতা হ'ব হেতু মনত ৰাখিব তাৰপিছত উল্লেখ কৰা হৈছে কম্পিউটাৰ স্কিল টেষ্ট 35 মাৰ্কছ অনুষ্ঠিত হ'ব তাত টাইপিং থাকিব আপোনাৰ এপ্লিকেশ্যন টাইপিং থাকিব হেখিনি আপুনি বুজি পাই পৰৱৰ্তী পৰ্যায়ত হেখিনি জানিব পাৰিব নেক্সট হৈছে ষ্টেজ 2 উল্লেখ কৰা হৈছে ষ্টেজ 2 আপোনালোকৰ হেখিনি কম পালে যে কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব ঠিক হেৰে ষ্টেজ 3 আছে যেটো ষ্টেজ 3 উল্লেখ কৰা হৈছে ক্যান্ডিডেটস ইন দা ৰেশিও অফ 1:3 from the combined rank wise mark sheet of the written test and the computer skill test 3 times the total number of post for a particular district
will be called to the stage 3RE ভাইভা ভচি 15 মাৰ্কছ অৰ্থাৎ 15 নম্বৰ ভাইভা অনুষ্ঠিত হ'ব যিসকল কেণ্ডিডেটে কম্পিউটাৰ স্কিল টেষ্টত কোৱালিফাই হ'ব তেখেতলোকে ক'ত আহিব লাগিব ভাইভা ভচি দিব লাগিব 1:3 অৰ্থাৎ এটা পদৰ বিপৰীতে 3জন কেণ্ডিডেট মতা হ'ব তার উল্লেখ কৰিছে আপোনালোকে ভাইভা ভচি 15 মাৰ্কৰ অনুষ্ঠিত হ'ব গম পালে গতিকে অন দ্য বেসিক অফ দ্য grand total marks out of 150 obtained by the candidates in the written test out for 100 computer skill test out for 35 and the ভাইভা ভচি এক্সাম 15 the final selection will be marks district wise গতিকে ডিস্ট্ৰিক্ট ৱাইজ আপোনালোকৰ মাৰ্কছ শিট তৈয়াৰ কৰা হ'ব তাৰ পাছত ডিস্ট্ৰিক্ট লেভেলত আপোনালোকৰ সিলেকশন কৰা হ'ব গতিকে টোটাল মাৰ্কছ নিশ্চয় গম পালে টোটাল মাৰ্কছ হৈছে আমাৰ 150 আউট অফ 150 থাকিলে তাৰ পাছত 35 মাৰ্ক থাকিলে 15 মাৰ্ক থাকিলে তাৰ পাছত আপোনাৰ যিখিনি হাই লেভেলৰ মাৰ্কছ হ'ব তেখেতলোকে পদৰ বাবে যোগ্য হ'ব সিলেকশন হ'ব অৱশেষত এইখিনি গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে আৰু যদি কিবা কিবি কাৰণে বহুতো কেণ্ডিডেট সেম কাট অফ পায় তেতিয়া কি কৰিছে জনা তথ্য অনুসৰি আপোনালোকে গোটেইখিনি ধৰক স্কিল টেষ্ট কম্পিউটাৰ টেষ্ট তেনেকুৱা যদি আৰু টেষ্টত কমপ্লিট সেম কাট অফ পাই যায় সেম কাট অফ পোৱাৰ লগে লগে কি হ'ব আপোনালোকৰ তাত আপোনালোকৰ বয়সৰ ওপৰত কেন্দ্ৰ কৰি আপোনালোকক সিলেকশন কৰা হ'ব লাষ্ট সিলেকশন কৰা হ'ব কাৰোবাৰ বয়স যদি উচ্চ বয়সৰ বয়স যদি হাই লেভেলৰ হয় তেখেতলোকে যাৰ বয়স বেছি হ'ব বেছি হোৱা ব্যক্তিজনে চৰকাৰী চাকৰিটো লাভ কৰিব অৱশেষত সেইটো গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে কথাটো বুজি পাইছে খুব ইম্পৰ্টেণ্ট পইণ্ট পোনপটীয়াকৈ বুজাই দিলোঁ গতিকে এপ্লাই প্ৰক্ৰিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে ইতিমধ্যে গম পাইছে গতিকে আজি ভিডিঅ' ইমানে আছিল যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আকৌ কৈছোঁ এপ্লাই প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে এপ্লাই প্ৰক্ৰিয়াৰ আৰম্ভ হোৱাৰ তাৰিখ মই আকৌ কৈছোঁ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব 15/7/2025 3 PM পৰা আৰু অন্তিম তাৰিখ হৈছে 31/7/2025 গতিকে ইমানেই আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যদি ইনফৰমেশ্যনটো উপকৃত হৈছে নিশ্চয় ইনফৰমেশ্যনটো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব ধন্যবাদ